ডিসক্লেমাৰ, এই ভিডিঅ'টো কোনো ধৰ্মীয় ভেদাভেদিৰ কাৰণে বনোৱা হোৱা নাই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বৰ্তমান নামনি অসমৰ ফালে ধান বা খেতি উৎপাদনৰ হাৰটো বহু বেছি আৰু এই হাৰ বঢ়াৰ মূল কাৰণেই হৈছে ৰাসায়নিক সাৰ। আৰু আমাৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰ বিশেষকৈ নামনি অসমৰ ফালে যিখিনি বাংলাদেশী সম্প্ৰদায়ৰ মুছলমান মানুহ আছে তেওঁলোকে বেছিকৈ কৰে। তেওঁলোকে স্থায়ী বাসিন্দা বা স্থায়ী লোকৰ পৰা মাটি বছৰৰ চুক্তি হিচাপত খেতি কৰিবলৈ লয় আৰু সেই মাটিত অধিক উৎপাদন কৰিবলৈ এটা অত্যাধিক মাত্ৰাত সেই ৰাসায়নিক সাৰবোৰ প্ৰয়োগ কৰে। আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে আমি সকলোৱে জানো যে মাটিৰ যিখিনি গুণাগুণ থাকে সেইখিনি নষ্ট হয়। মাটিক লগা পৰ্যাপ্ত পৰিমাণৰ নাইট্ৰজেনৰ উপৰি অত্যাধিক নাইট্ৰজেন দিলে মাটি জ্বলি যায়। এই কথাখিনি তেওঁলোকৰ শিক্ষাৰ অভাৱৰ কাৰণে হৈছে বুলি ক'ব পাৰি। বৰ্তমান প্ৰজন্মক এৰি কেনে ইয়াৰ আগৰ যিখিনি প্ৰজন্ম আছিলে তেওঁলোকৰ অধিকাংশই অশিক্ষিত, যাৰ কাৰণে এই মানুহসকলে তেওঁলোকৰ নিজৰ লাভৰ কাৰণে এই খেতি কৰাৰ পদ্ধতিটো বাছি লৈছে। হাইব্ৰিড খেতি যেতিয়া কৰিব সেই খেতিত অত্যাধিক সাৰ প্ৰয়োগ কৰি কেনে অধিক উৎপাদন কৰে। এনেদৰে খেতি কৰিলে 10 বছৰ পৰ্যন্ত মাটিডৰা খেতি ভালেই হৈ থাকিব, কিন্তু ইয়াৰ ফলত লাহে লাহে এই মাটিখিনি বেয়া হ'ব আৰম্ভ কৰে, যাৰ কাৰণে আমাৰতো সেই শস্যবিলাক খাওঁতেতো কিছু বেমাৰ আজাৰৰ সন্মুখীন হ'ব লগা হয়েই। বৰ্তমান মানুহৰ বিষ, মূৰৰ বিষ, আঁঠুৰ বিষ বা তেনেকুৱা বেমাৰবিলাক এনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলতেই আহিছে। পৰম্পৰাগত যিবিলাক কৌশল সেইবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিছে আৰু নতুন পদ্ধতি উলিয়াইছে আৰু নতুন নতুন ৰাসায়নিক দ্ৰব্য অত্যাধিক মাত্ৰাৰ পয়জন ব্যৱহাৰ কৰে। বৰ্তমানেও ইমান দেৰি হোৱা নাই যে এই লোকসকলক আমি শুধৰাব নোৱাৰোঁ। চৰকাৰেও কিছুমান পদক্ষেপ লোৱা উচিত যে এনেকুৱা ধৰণৰ অত্যাধিক মাত্ৰা সাৰ বা তেনেকুৱা ঔষধ প্ৰয়োগ কৰাটো বন্ধ কৰা হওক আৰু ছাপ্লাই যিবিলাক কোম্পানী আছে তেওঁলোকে ইমান অত্যাধিক মাত্ৰাত ছাপ্লাই কৰাটো বন্ধ কৰি দিয়ক। তেওঁলোকে অৰ্গেনিক সাৰ প্ৰস্তুত কৰক, ৰাসায়নিক সাৰৰ ছাপ্লাইটো কম কৰি দিয়ক। এনেকৈ আমি কমাব পাৰোঁ। ইয়াৰ উপৰি আমি যদি নিজেও সাৱধানতা অৱলম্বন কৰোঁ আৰু বিশেষকৈ কৈছোঁ যিখিনি বাংলাভাষী মুছলমান আছে তেওঁলোকেও যাতে নিজে সাৱধান অৱলম্বন কৰে, তেতিয়াহ'লেও আমি এই আহিবলগীয়া এটা ভয়ানক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিম। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ আৰু আগলৈ লগ পাম। জয় হিন্দ, জয় ভাৰত।